লোকসকল তো আপোনালোকক আমি নমস্কাৰ জনাইছোঁ। তো কথা হ'ল আমি হৈছোঁ PHC বিভাগত কৰ্মৰত জলমিত্ৰ। তো আমাৰ কিছু সমস্যাৰ ওপৰত আলোকপাত কৰিবৰ কাৰণে আপোনালোকক আমি নিমন্ত্ৰণ কৰিছোঁ। কথা হ'ল যে যোৱা 31/5/2025 চনত তাৰিখত আমি কি কৰিছোঁ, আমাৰ মিছন ডিৰেক্টৰ ছাৰক আমি এটা কপি দিছিলোঁ, এপ্লিকেশ্যন এখন দিছিলোঁ। তো যাতে আমাৰ ঈদৰ আগতে আমাৰ যিখিনি জলমিত্ৰসকলৰ পাৰিশ্ৰমিক, সেই পাৰিশ্ৰমিকখিনি যাতে আমি ঈদৰ আগতে পাওঁ, তো সেইখিনিও আজিলৈকে আমাৰ নহ'ল। আৰু আমাৰ যিখিনি বিটিআৰৰ আমি জলমিত্ৰ আছোঁ, সেই বিটিআৰৰ জলমিত্ৰখিনি আমি 5 মাহে আজিলৈকে জানুৱাৰীৰ পৰা আদি কৰি বৰ্তমানলৈকে আমি মাননি তথা আমি দৰমহাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। তো আমাৰ খুবেই আমি দুখিত হৈ আছোঁ। আমাৰ বৰ্তমান পৰিয়াল নচলা অৱস্থা হৈছে। তো আমি এনেকুৱা অৱস্থাত আমি কেনেকৈ ৰাইজক সেৱা শুশ্ৰূষা কৰিম বা সেৱা আগবঢ়াম, সেইখিনি আমি অলপ বিমৰত কৰি আছোঁ। তো ইয়াৰ যোগেদি অৰ্থাৎ আমি সাংবাদিক বন্ধুসকলৰ যোগেদি আমাৰ বিটিআৰ প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, আমি বিটিআৰৰ জলমিত্ৰখিনি যাতে আমাৰ যিখিনি বকেয়া পাবলগীয়া দৰমহা তথা আমাৰ মাননি বাকী আছে, সেইখিনি অতি সোনকালে যাতে এই 10 দিনৰ ভিতৰত আমাক মোকলাই দিয়াৰ ব্যৱস্থা কৰে। লগতে আমি আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে আপোনাৰ সুদৃষ্টি পৰে আমাৰ জলমিত্ৰসকলৰ ওপৰত। যিহেতু গোটেই অসমত বৰ্তমান কিছুমান জলমিত্ৰ পোৱা নাই। আমিও বিটিআৰত আমি 5 মাহ আজিলৈকে আমি মাননি তথা দৰমহাৰ পৰা বঞ্চিত হৈ আছোঁ। এইখিনি যাতে মাননীয় CM ছাৰে আমাক জলমিত্ৰসকলক ভাল দৃষ্টিৰে চায়, তো সেইখিনি আমি CM ছাৰক অনুৰোধ জনাইছোঁ। তো আমি বিশেষকৈ এইখিনি আমি অনুৰোধ জনাইছোঁ CM ছাৰ আৰু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া। আমাৰ যোৱা জানুৱাৰীৰ পৰা আমি বিটিআৰ জলমিত্ৰখিনি আমাৰ পেণ্ডিং হৈ আছে। আপোনালোকে যোগাযোগ কৰা নাই? আমি বিভাগীয়ভাৱে যোগাযোগ কৰিছোঁ। আনকি আমি আজি মাত্ৰ আমি এখন স্মাৰকপত্ৰ দিলোঁ। আমাৰ স্মাৰকপত্ৰ আমাৰ গ্ৰাম উন্নয়ন বিভাগৰ আমাৰ ডিৰেক্টৰ ছাৰক দিছোঁ। লগতে আমি আমাৰ পাব্লিক হেল্থৰ ডিৰেক্টৰ ছাৰ তেখেতকো আমি স্মাৰকপত্ৰ আজি দিলোঁ। তো এই স্মাৰকপত্ৰৰ জৰিয়তে যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলেও আমাক ভাল দৃষ্টিৰে চায়, সেইখিনি আমি জলমিত্ৰৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। আৰু যদি ইয়াৰ পিছতো যদি ধৰক আমাক কোনো ভাল দৃষ্টিৰে কোনেও আমাক নাচায়, তো ইয়াৰ কাৰণে আমি অহা 30 তাৰিখৰ পিছত আমি সন্থাই এটা বিশেষ সিদ্ধান্ত ল'ম। সেই সিদ্ধান্ত মৰ্মে যদি আন্দোলনো কৰিব লগা হয়, তো আমি আন্দোলনো কৰিম, ৰাজপথলৈকে আমি ওলাই আহিম। তো তেতিয়া আমাক আৰু এইখিনিতে আমাৰ সন্থাই জগৰীয়া নহ'ব আৰু আমাক দায়ী কৰিব নোৱাৰিব। তো প্ৰথমতে মই বিটিআৰ ৰাইজক মই নমস্কাৰ কৰিছোঁ, যাতে এই আমাৰ যিখিনি সমস্যা, এই সমস্যাখিনি সমাধান নহ'লে যদি বেলেগ এটা সমস্যাৰ উদ্ভৱ হয়, সেইখিনি সমস্যাৰ জলমিত্ৰসকলৰ, তো তাৰ কাৰণে আমাক সন্থাক যাতে জগৰীয়া নকৰে, সেইখিনি আমি মাননীয় বিটিআৰৰ ৰাইজৰ ওচৰত আমি ক্ষমা ভিক্ষা কৰিছোঁ। তো আমাৰ এইখিনিয়ে ক'ব লগা। ধন্যবাদ। প্ৰায় হ'ব 7,500 মান আমাৰ জলমিত্ৰ আছে, গোটেই 4খন ডিষ্ট্ৰিক্ট মিলি। কোকৰাঝাৰৰ আমাৰ আছে 1000 চামথিং এনেকুৱা হ'ব। বৰ্তমান আমাৰ যিখিনি 6 শিডিউল এৰিয়া আছে, 6 শিডিউল এৰিয়াতে আমাৰ বিশেষকৈ আমাৰ এনেকুৱা আৰু মানে ধৰক দৰমহা বা আমাৰ মাননিৰ ক্ষেত্ৰত ভালেখিনি এনেকুৱা আমি কষ্ট পাই আছোঁ, সমস্যা পাই আছোঁ। তো এইখিনি আৰু সেইকাৰণে আমি অনুৰোধ কৰিছোঁ। এতিয়া আমাক বিভাগীয়ভাৱেতো জনায় ফাণ্ড নাই বুলি জনায়। তো এতিয়া ফাণ্ড যদি নাই, তো আমি কি ক'ম আৰু এতিয়া আমাৰ ক'ব লগা নাই। ফাণ্ড যদি নাই, তো ফাণ্ড ক'ৰ পৰা দিব? একচুৱেলি এইটো 15 ফাইনেন্সৰ পৰা আমাক পইচাটো দিয়ে। তো সেই 15 ফাইনেন্সটো এতিয়া PNRD বিভাগৰ পৰা দিয়ে। এতিয়া PNRD বিভাগে সেইটো জানিব, যিহেতু আমি তেখেতসকলৰ আণ্ডাৰতে কামটো কৰি আছোঁ। তো আমাৰ কথা হ'ল যে আমি আমাৰ যিখিনি প্ৰাপ্য আমি পাব লাগিব।
আমি আপোনালোকে ক'ৰ পৰা দিয়ে দিয়ক, এইটো আমি নাজানো। আমি জলমিত্ৰ হয়, আমি যিখিনি কৰ্ম কৰোঁ আমি কৰ্মৰ প্ৰাপ্যহে বিচাৰিছোঁ, অন্য আমি একো বিচৰা নাই। আপোনালোকৰ মাননি আমাৰ মাননি 6,500 টকা দি আছিল। যোৱা এমাহ আগতে আমাৰ এটা কেবিনেট লৈছিল, অসম কেবিনেটে সিদ্ধান্ত লৈছিল 1,000 টকা এটা বঢ়াই দিব বুলি। তো সেইখিনিও, তো যিখিনি 4,500 পাই আছিলোঁ আমি, সেইখিনিও বৰ্তমানলৈকে পোৱা নাই। আৰু যিখিনি বঢ়াই দিয়া বুলি কৈছে, তো সেইখিনিৰো কোনো বৰ্তমানলৈকে আমি কোনো এটা খবৰ পোৱাও নাই আৰু আজিলৈকে পোৱাও নাই আমি।